আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ স্থানীয় লোকে, আপুনি তেওঁলোকক কেনেদৰে বুজাব বিচাৰিব? কাৰণ চৰকাৰৰ উদ্দেশ্য হ'ল কাঠৰ মাফিয়াক সংৰক্ষণ দিবলৈ যাওঁতে স্থানীয় ৰাইজক কেনেদৰে বিভ্ৰান্তিত পেলাব পাৰে। সেইকাৰণে যি কাৰ্বি আংলঙৰ কাউন্সিলৰ মুৰব্বী তুলিৰাম ৰঙাং ডাঙৰীয়া আজি তেওঁক কাউন্সিলৰ ভিতৰত অবৈধ কাম বন্ধ কৰাতকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক পৰ্যাৱৰণৰ প্ৰকৃতিৰ ডাঙৰ এক্সপাৰ্ট বিশ্লেষক হিচাপে স্বীকৃতি দিছে। NC হিলছ কাউন্সিলৰ যে চিফ দেৱলাল গাৰ্লোছা অবৈধ কয়লা খনন বন্ধ কৰাতকৈ, যি অবৈধ কয়লা খননত কিছু মাহ আগত আমি দেখা পালোঁ যে মানুহ ঢুকালে, সেইবোৰ কাম বন্ধ কৰাতকৈ তেওঁকো প্ৰকৃতিৰ বিশ্লেষক হিচাপে এক্সপাৰ্ট হিচাপে স্বীকৃতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছে। তাৰমানে কি? তাৰমানে অবৈধ কামবোৰ কেনেদৰে বৈধতা প্ৰমাণ কৰা যায়, সুপ্ৰিম কোৰ্টৰ পৰা যে কোনো কাঢ়া নিৰ্দেশ নাহে, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশবোৰ যে পালন কৰিব নালাগে, সেইকাৰণে ইক' চেঞ্চিটিভ জ'নৰ সীমাটো কমাই পাথৰৰ কুঁৱাৰী, কাঠৰ বেপাৰ বেহা এইখিনি যে চলি থাকক, আৰু ডাঙৰ যি ধৰণৰ হোটেল বাস্তৱভাৱে কাজিৰঙাৰ ওচৰত হ'ব নালাগে, দিল্লীত হওক গুৱাহাটীত হওক আমাৰ আপত্তি নাই, কিন্তু কাজিৰঙাৰ যে তাৰ নক্সা, কাজিৰঙাৰ যে প্ৰাকৃতিক যে পৰিস্থিতি পৰিৱেশ তাৰ লগত খাপ মিলাই হোটেল ৰিজৰ্ট খুলিলে, গ্ৰীণ ৰিজৰ্ট নেচাৰ বেছড ৰিজৰ্ট খুলিলে আমাৰ কোনো আপত্তি নাই। নহ'লে এই গোটেইবোৰ ব্যক্তিগত স্বাৰ্থ ইয়াত সোমাই আছে আৰু অবৈধ কামবোৰ বৈধতা প্ৰমাণ কৰাৰ বাবে স্বাৰ্থ ইয়াত সোমাই আছে।